आज हमारे मेयो टाउनशिप पे जो कि अरुणाचल प्रदेश में द लेजेंडरी सिंगर जुबिन गर्ग को श्रद्धांजलि देने के लिए काफ़ी सारे लोग आए हैं। द लेजेंडरी सिंगर जो जुबिन गर्ग है मोर देन 32,000 सॉन्ग्स गा चुके हैं और जो 40 डिफरेंट लैंग्वेज में गा चुके हैं और उनका गाना को सभी सुनते हैं और हम भी बचपन से सुन के आ रहे हैं इनके गाने। सुनने में आया कि वो सिंगापुर में म्यूजिक फेस्टिवल में गए हुए थे तो वहाँ पर स्कूबा डाइविंग करते हुए उनका देहांत हो चुका है और उनके चाहने वाले पूरे मेयो टाउनशिप में आ गए हैं। द आइकॉनिक सिंगर, म्यूजिशियन, एक्टर, फिल्म मेकर द जुबिन गर्ग द लेजेंडरी सिंगर, उनको श्रद्धांजलि देने के लिए काफ़ी सारे लोग आए हुए हैं। इनमें देखिए आप बूढ़े भी हैं, बच्चे भी हैं, लेडीज़ भी है, जेंट्स भी है, यंगस्टर, सभी लोग उनको श्रद्धांजलि देने के लिए हमारे मेयो टाउनशिप पे ये रैली निकला गया है। इसमें बहुत सारे लोग पार्टिसिपेट कर रहे हैं। आप देख सकते हैं उनको कितने चाहते हैं। इवन इन अरुणाचल प्रदेश में भी उनके चाहने वाले काफ़ी सारे लोग हैं यहाँ पर। সকলোকে এটি নিবেদন কৰা হৈছে 1 মিনিট নিজৰ জেগাতে খাৰা হৈ তেওঁ মৰণ প্ৰাৰ্থনা কৰে। এই আপোনালোকৰ চৰণত শৰণাপন কৰিছো। স্টাৰ্ট। হে পৰ্বকল তেখেতৰ অনুৰাগী ভক্ত প্ৰাণ ৰাইজ সকলো লোকে অতি মৰম চেনেহে আপোনালোকক এইকণ সময় দিয়াৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গায়ক আমাৰ অসমৰ সন্তান। তেখেতে অকল গায়কেই নহয়, আমাৰ দেশৰ কাৰণে তেখেত এজন অতি শুভ লক্ষণৰ মানুহ আছিলে। তেখেতে সমাজক অসমীয়া জাতি, অসমীয়া ভাষা আগবঢ়াই নিছিলে আৰু য'ত অসমীয়া সাহিত্য নাথাকে, য'ত ভাষা নাথাকে, য'ত গান নাথাকে, তাত কোনো জাতি নাথাকে। গতিকে লৈ আজিয়ে নহয় আমাৰ অসম ভূমিত সৰস্বতীকে লৈ সৰস্বতীয়েও তেখেতে গীত মাতেৰে তেখেতে বীণা বজাই গোটেই পৃথিৱীতে তেখেতে ধৰ্মৰ প্ৰচাৰ কৰি ফুৰিছিলে গানৰ দ্বাৰাই। আৰু আমাৰ নাৱত দেৱেও তেখেতে গোটেই পৃথিৱীত স্বৰ্গ মৰ্ত্য পাতালত তেখেতে হৰিনাম গুণানু কীৰ্তন কৰি আমাক সকলোকে সেইখিনি তেওঁ অৱদান দিছিলে। ঠিক তেনেদৰে আমাৰ জুবিন গায়কৰ তেখেতৰ কণ্ঠৰ সুন্দৰ হেৰিয়াত আমাৰ গোটেই অসমবাসীয়ে নহয় ভাৰতবৰ্ষ সকলো জনজাতি তেখেতৰ আজি মৃত্যুত শোকৰ ছায়া পৰিছে। গতিকে লৈ সকলোৱে উলহ মালাহ হৈ আহি তেখেতৰ শেষ বিদায়ত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেখেতৰ আত্মাৰ য'তেই নাথাকক তেখেতৰ আত্মাৰ আৰু তেখেতৰ যি আদৰ সন্মান অসমক দি গৈছে তেখেতৰ নিচিনা আৰু 100জন যাতে জন্ম হৈ গায়ক হিচাপে এই ভগৱন্তৰ ওচৰত শ্ৰী সৰল প্ৰাৰ্থনা। কৃষ্ণ। তেখেত অতি প্ৰিয় আমাৰ শিল্পী গায়ক আছিলে। আমি বহুত ভাল পাইছিলোঁ, তেখেতক বহুত মৰম কৰিছিলোঁ। তেখেতৰ গান শুনিহে ডাঙৰ হোৱা আমি। তাৰ প্ৰত্যেকটো গান আমি বহুত মানে ভাল পাইছিলোঁ। যিমানো তাৰ গান আছে চব ভাল আছে। তাৰ আজিলৈকে মই কোনো মানে এটা বেয়া গান বুলি মই কোৱা নাই। তাৰ প্ৰত্যেকটো গান আজিৰ দিনা যেতিয়া শুনো, যেতিয়া গুণগুণাওঁ, কান্দুং যেন লাগে। এতিয়াও মই মঞ্চত আহিছোঁ, কিবা এটা ক'বলৈ আহিছোঁ, কিন্তু ইমানটো মই ক'বলৈ নোৱাৰিম কেলৈ কি মোৰ মনৰ ভিতৰত বহুত এটা মোৰ দুখ আছে। আপোনালোকেও চব আজি ইয়াত আহিছে আৰু সেইটো কাৰণেও আপোনালোকৰ চবৰ ধন্যবাদ আছে। আপোনালোকে সকলোৱে জানে জুবিন গাৰ্গ ডাঙৰীয়া এজন সুন্দৰ কণ্ঠস্বৰ গীতিকাৰ, সুৰকাৰ, চিনেমা পৰিচালক পৰা ধৰি পেলাই খাদ্যৰ পৰা ধৰি তেওঁৰ বহুতো অৱদান তেওঁ অসমৰ কাৰণে আগবঢ়াই থৈ গৈছে। তেওঁ এই অকাল বিয়োগত আমি সকলো
অতি মৰ্মাহত হৈছোঁ। কিবা ফাকি কথা ক'বৰ কাৰণেও অলপ অসুবিধা বোধ পাইছোঁ। কেলে তেওঁ এই অকাল বিয়োগটো আমি ইমান সোনকালে বিচৰা নাছিলোঁ। তেওঁ কৰিবলগীয়া কাম বহুতো বাকী ধৰি গৈছে। তথাপিও তেওঁ অসমৰ সম্পদ, অসমৰ গৌৰৱ। তেওঁ 52 বছৰ বয়সতে তেওঁ এই পৃথিৱীৰ পৰা যাব লগা হ'ল। কিবা দুৰ্ভাগ্যবশতঃ হয়তো লিখা আছিলে, সেই ভগৱানে যি লিখে সেয়ে হয়। গতিকে আমি কোনো মৃত্যুটো চবৰে আছে, সকলো সেইটোৱে চিৰন্তন সত্য, সেই আগ পিছ। কিন্তু তেনেকুৱা এগৰাকী সুশিল্পী, গায়িকা, গায়ক আমাৰ মাজৰ পৰা যে হেৰাই গৈছে, এইটো এটা অতি ডাঙৰ দুৰ্ভাগ্য কথা। আজি আমি অসমীয়াৰ এটা আমোধু, অসমীয়াৰ হীৰা, অসমীয়াৰ সম্পদ হিচাপেই ক'ব পাৰি জুবিন গাৰ্গ আমি আজি হেৰুৱাইছোঁ। তেওঁৰ কণ্ঠ হেৰুৱাইছোঁ। আজি অসমবাসীয়ে বহুত বস্তু হেৰুৱাইছোঁ। তেওঁৰ অসমৰ কাৰণে এটা আপুৰুগীয়া সম্পদ বুলিয়ে ক'ব পাৰি। তেওঁ ইমান কৰি থৈ গৈছে অসমক, আৰু কৰিবলৈ বহুত আছিল। তেওঁ খুব কম সময়তে আমাৰ পৰা বিদায় মাগিলে। তাৰ কাৰণে আমি সকলোৱে উপহস্ত হৈ আজি তেওঁৰ উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ আৰু কি ক'ম, সকলোৱে জানে তেওঁ যে কিমান এজন সহজ সৰল ব্যক্তি, সকলোৱে জানে। তেওঁ যিটো গান গাবলৈ গৈ থৈ গৈছিল, তেওঁ সকলোকে কৈ থৈ গৈছিল, অসমবাসী মই যেতিয়া মৃত্যু হ'ম তেতিয়া আপোনালোকে এইটো গানকে সোঁৱৰাই গাব। আজি আমি সকলো লেডিজ, সকলো অৰত আজি আমি ইয়াতে আমি তেওঁৰ বিষয়ে মায়াবিনী গানটো গাবলৈ ওলাইছোঁ।